ভারতীয় জনতা পার্টির মানিকপুর মণ্ডলৰ উদ্যোগত বৃহৎ যোগদান কাৰ্যসূচী। আজি অভয়াপুৰী বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি মানিকপুৰ মণ্ডলৰ অন্তৰ্গত ২ নং কাৱাদিত মানিকপুৰ মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক বিশাল যোগদান কাৰ্যসূচী। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে মানিকপুৰ মণ্ডলৰ সভাপতি দামোদৰ ৰায়, বঙাইগাঁও জিলা বিজেপিৰ সভাপতি উজ্জ্বল কান্তি ৰায়, বঙাইগাঁও জিলাৰ সাধাৰণ সম্পাদক দেৱজিৎ বোস, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সুকেন ৰায়, ৰাজ্যিক পৰিষদীয় সদস্য দীনেশ চন্দ্ৰ চৰকাৰ, বঙাইগাঁও জিলাৰ সম্পাদক ভাস্কৰ ৰায়ৰ লগতে ৰাজ্যিক OBC মৰ্চাৰ সম্পাদক অৰূপ নাথ আৰু মানিকপুৰ মণ্ডলৰ সাধাৰণ সম্পাদক শিখৰজিৎ সিংহ আদি। উল্লেখযোগ্য যে উক্ত যোগদান কাৰ্যসূচীত কংগ্ৰেছ আৰু AIUDF দলৰ 225ৰো অধিক সদস্যই ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি যোগদান কৰে। মণ্ডলৰ সভাপতি দামোদৰ ৰায় ডাঙৰীয়া, আমাৰ জিলাৰ সন্মানীয় সভাপতি উজ্জ্বল কান্তি ৰায় ডাঙৰীয়া, আমাৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ পৰিষদীয় মানুহ, পাতলা জহাৰ মানুহ, পাত কাটাৰ মানুহ, এই অঞ্চলৰ মানুহ এখন বাইক কিনিলেও উত্তৰ অঞ্চলত টকা দিব লগা আছে। আমি পালেংবাৰীৰ পৰা পাৰ হ'ব আমাক দিব পৰা নাছিলে যে সেইফালে নাযাবি, কেতিয়াবা হয়তো অমুক কিডনেপ হয়, কোনোবা হয়তো পাতলা বজাৰত গুলাগুলি হয়, এই অৱস্থা আছিল। কিন্তু 2014 পিছত কিন্তু এইটো শেষ। আমি নাজানো আমাৰ চৰকাৰে একো দিব নপাৰিলেও এই যে চিন্তা আছিল, আমি ৰাতি টোপনি মাৰিব পৰা নাছিলো। আমি কিবা এটা আমাৰ ছোৱালী যদি বিয়া দিব পৰা, ভালকে বিয়া দিম, বা আমি এটা ঘৰ যায় ভালকে ঘৰ বন্ধা, বা আমাৰ ইচ্ছা যায় এখন গাড়ী কিনা, আমাৰ ইচ্ছা যায় ভালকে থাকা, সেইটো কৰিব পৰা নাছিলো। আমি কিন্তু এইটো পৰিৱৰ্তন কৰিছো। সেই পৰিৱৰ্তনটো কোনে কৰিছে? দিল্লীত মোদীজী অহাৰ পিছত কিন্তু এইটো হৈছে। আমি আপোনালোকক একো দিব পৰা নাই। আমি প্ৰথম নিৰাপত্তা দিছো, দ্বিতীয়তে আহো যে আপোনালোকৰ যে এটা কথা আহে যে মাইনৰিটি মানুহ একো নাপায়, কথাবিলাক আহে, আমাৰ মন কান্দি তেতিয়া এখন। ইয়াতে নাজানো কিমানে অৰুণোদয় পাইছে, কিমানে ঘৰ পাইছে। যদি আজি সময় হয় আমি আহিম আগন্তুক দিনত, আমি যদি সুধো ইয়াতে মোটামুটি 50% মানুহ পাব। তেনেকুৱা মানুহ আছে যাৰ ঘৰত মই খবৰ লৈছো আহি ইয়াতে 3-3জনকৈ বিনামূলীয়া চাকৰি পাইছে, 1 টকা নিদিয়াকৈ। আগতে চাকৰি পাব লাগিলে আমি 5 লাখ 10 লাখ টকা দিব লাগিছিলে। আমি MP ইলেকশ্যনত চালিগাড়ীৰ এটা মিটিঙত গৈছিলো, এনেকে সুধিছিলো কোনোবাই ইয়াতে চাকৰি পাইছে নেকি? আমাৰ গাঁৱৰ মানুহবিলাক উঠি মনত আছে, কিন্তু উঠিয়া কথা কব টান পায়। এজন খুৰা এজন ওলাই আহিলে যে মোৰ 2জন ল'ৰাই চাকৰি পাইছে। তেওঁৰ ওচৰলৈ গ'লে তেওঁৰ চকু দি পানী পৰি আছে। 2জন ল'ৰা চাকৰি পোৱাৰ পিছত যোনজন ভণ্টিক 30 বছৰলৈকে বিয়া দিব পৰা নাছিলে, প্ৰথম 3 মাহৰ চেলাৰী আৰু লোন লৈ তেওঁলোকে সেই ভণ্টিজনক চাকৰি দিছে। মানুহজনে হুকে কান্দিছে। আৰু সেই মানুহজনৰ যেতিয়া News Desk Report, News Time 3.